আজিৰ ভিডিঅ'টো আছিল এনেকুৱা। হেল্ল' গাইজ, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সকলোলৈ শুভ সন্ধ্যা। এতিয়া বাজিছে 5 PM আৰু এইফালে সৰিয়হৰ ফুলখিনি ইমান ধুনীয়াকৈ ফুলি আছে আৰু মই আহিছোঁ গড়মূৰলৈ। আৰু এইফালে বেলি মাৰ গৈছে আৰু সন্ধিয়া সময়ত ইয়াৰ পৰিৱেশটো কিমান ধুনীয়া হৈ থাকে চাই লওক। আৰু মই গড়মূৰ কিয় আহিছোঁ সেইটো আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। আৰু আমাৰ লোহিত ঘাটৰ কাঠৰ দলংখন বেয়া হৈ থকাৰ বাবে এনেদৰে নদীটি চেলামি কৰি দিছে। যিহেতু এতিয়া খৰালি, সেইবাবে নদীৰ মাজতে চেলামি বনাই দিব পাৰিছে, বাৰিষা হ'লেতো নোৱাৰিবই। আৰু এইফালে আমাৰ নতুন দলঙৰ কাম কৰি আছে, মানে পকা দলঙৰ কাম কৰি আছে। কেতিয়াকৈ এইখন সম্পূৰ্ণ হ'ব সেইটো ক'ব নোৱাৰিম, মাত্ৰ সোনকালে হ'লেই হয়। আৰু এতিয়া পেডেল মাৰি মাৰি আহি পালোহি চিতাদাৰ চাৰিআলি। আৰু মোৰ লগত আহিছিলে নানু, সি বোলে কাপোৰ কিনিব, মানে আপাৰ এটা কিনিবৰ কাৰণে আহিছিলে, কিন্তু ইয়াত সোমালে, এতিয়া ইয়াৰ পচন্দ হোৱা নাই। মানে সি যেনেকৈ বিচাৰিছিলে ডিজাইনটো তেনেকেই পালে, কিন্তু এই আপাৰটোত ব্লু কালাৰ আছে, তাক লাগে ব্লেক, সেইবাবে ইয়াত নল'লোঁ। আমি এতিয়া আকৌ আহিছোঁ বেলেগ এখন দোকানলৈ। ব'লকচোন ইয়াত চাওঁগৈ তাৰ পচন্দৰ আপাৰটো পাওঁ নে নাপাওঁ। কিন্তু ইয়াতো নাপালোঁ, তাৰ পচন্দৰ মানে ইয়াত নাপালোৱে। আৰু তেনেকৈ আজি ইমান দোকানো খুলি থকা নাই, সেইবাবে আমি দুয়োটা চিধাই গুচি আহিলোঁ বিশাললৈ বুলি। আৰু ইয়াত সোমাই আহি দেখিলোঁ ইয়াতো ভেলাঘৰৰ দৰে এটা বনাই থৈ দিছে। আৰু ইয়াত বিচাৰিলোঁ, তেনেকুৱা আপাৰ নেদেখিলোৱেই। আপাৰটো যিহেতু নাপালোৱে, এতিয়া বেলেগ বস্তুকে চাই আছোঁ। আৰু মোৰ যিহেতু স্কুটি বাইক একোৱেই নাই, এইখনকে ল'ম বুলি ভাবিছোঁ EMI দি। আৰু মোৰ পেণ্ট গৈ আঁঠুত পালেগৈ, পেটিপাটো মাৰি অহা নাছিলোঁ, সেইকাৰণে পেণ্টটো ওপৰলৈ দাঙি দাঙি থাকিবলগীয়া হৈছে। এতিয়া আহিলোঁ খাদ্য ভাণ্ডাৰলৈ, মানে খোৱা বস্তু যিটো মহলত থোৱা আছে তালৈ আহিছোঁ। আৰু এইফালে ইলেক্ট্ৰিকেলৰ বস্তু থোৱা আছে। বিহু বতৰ যেন ইয়াত মানুহৰ ভিৰেই নাই, পিঠা পনাই চলাই দিছে। আৰু এতিয়া তললৈকে নামি আহিলোঁ আৰু মোৰ বাবে এইটো ল'লোঁ। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন। ইয়ালৈ সোমাই কিবা এটা নোলোৱাকৈ গ'লে মোৰ নিজৰে মনটো বেয়া লাগি থাকিব, সেইকাৰণে এইটোকে ল'লোঁ। বেগ ননাৰ কাৰণে কেৰিয়াতে লৈ ল'লোঁ। আৰু অথনি ৰেঞ্জ এখন চলাইছিলোঁ, আঁঠু বিষালে, সেইকাৰণে এতিয়া এইখনকে চলাই যাওঁ। আৰু মোৰ দৰে ষ্টাইল দিবলৈ নাযাব দেই, যদি টুপি পিন্ধি আহে এনেকৈ টুপিটো খুলকাই নথব। মই বহুত ঠাণ্ডা পালোঁ, সেইকাৰণে আকৌ পিন্ধি ল'বলগীয়া হ'ল। এতিয়া আমি ঘৰলৈ বুলি আহিছিলোঁ, কিন্তু নানুৱে ক'লে ফাৰ্ষ্টত যিখন দোকানত সোমাইছিলে সেই দোকানখনৰ পৰাই বোলে সেইটোকে লৈ যাব। এতিয়া আমি বেছি দেৰি নকৰি দোকানখনলৈ সোমাই আহিলোঁ। আৰু যিহেতু আমি এইটো চাই থৈয়ে গৈছিলোঁ, এতিয়া দাৰমটো মাৰিব লাগে আৰু নিব লাগে। আৰু দাদম মৰা হৈ গ'ল। এতিয়া বস্তু কিনি মেলি আমি ঘৰলৈ বুলি আহিলোঁ। কিবা এটা খাম বুলি ভাবিছিলোঁ, যিহেতু দেৰি হৈ গ'ল সেইকাৰণে নাখালোঁ। এতিয়া 7টামান বাজিছে। চ' আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ।